জ্যোতিস্মিতা ধন্যবাদ। ঋতুলে আৰু একো নকয় আজিৰ পৰা। ধন্যবাদ জ্যোতিস্মিতা, ধন্যবাদ। ঋতুল আৰু এতিয়া একো নকয়, ঋতুল আৰু এতিয়া একো নকয় তোমাৰ ঋতুলে আৰু একো পক্ষত। নকয়। তেতিয়া আৰু তোমাৰ পক্ষত ঋতুল নাই, হেভি দুখ। কাৰণ তুমি ঋতুলক ভক্তিহীন ভাষাহীন বনাই পেলাইছা। ভক্তিহীন ভাষাহীন বনাই দিছে এক মিনিটতে। ভালপোৱাক আজি কলংকিত কৰিলা। কোনে বনালে মোক ভাষাহীন? বাপৰে কোনে বনালে মোক? যুঁজিছিলো মই, যুঁজিছিলো। যুঁজিছিলে। মৃত্যুলৈও ভয় কৰা নাছিলে ঋতুলে। মৃত্যুলৈ একমাত্ৰ তোমাক দিয়া প্ৰতিজ্ঞাৰ কাৰণে। বিয়া হোৱাৰ পিছত ৰাতি তুমি মোক প্ৰতিজ্ঞা কৰাইছিলা। এই যে বিয়া হ'ল, এতিয়া মই তোৰ। মোৰ শৰীৰ মান সন্মান এতিয়া তোৰ। তোৰ এতিয়া। তই মোক কেতিয়াও ধোকা নিদিবি, মূৰত প্ৰতিজ্ঞা কৰাইছিলি তই মোক। আৰু সেই প্ৰতিজ্ঞা ৰাখি যাতে তোৰ বদনামটো নহয়, যাতে তই কলংকিনীৰ বোজালৈ জীয়াই থাকিব নালাগে, তাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰি যুঁজিছিল ঋতুলে। সৰ্বস্ব ত্যাগ কৰি যুঁজিছিল, মাত মাতিছিল। কাৰণ তই মোৰ শক্তি আছিলি, তই মোৰ শক্তি আছিলি। আজি নাই, সেই শক্তি মোৰ নাই। আজি দেহ আছে, শক্তি নাই। মুখ আছে, ভাষা নাই। বাপৰে বাপ, এইটো ভাল থিয়েটাৰ কৰিব পাৰিলে হয়। সমস্ত ত্যাগ কৰি মোৰ লগত আহিছিলে। মই তাইৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰো। জীৱন দি হলে তাইৰ ভালপোৱাক মই পূৰ্ণতা দিম। ভাল এজন অভিনেতা হ'ব পাৰিলে কিন্তু। আঁকোৱালি ৰাখিম মই। কিন্তু আজি মোক ভাষাহীন কৰি দিলে। আজি মোৰ এই সিদ্ধান্ত ভুল বুলি প্ৰমাণিত কৰি দিলে। ভালপোৱা বুলি যে কোনো বস্তু নাই, ভালপোৱাৰ নামৰ যে কোনো আবেগ নাই, আজি প্ৰমাণ কৰি দিলে। তাই প্ৰমাণ কৰি দিলে। ডাইলগ কিন্তু ভাল ইয়াৰ। কৰি দিলে। চাওক, উদাহৰণ ঋতুল, উদাহৰণ সকলোৰে এতিয়া। বুক ফাটি যাব। সকলোৱে জানে মোৰ কাহিনী। আজিও তাইৰ মই বেয়া কামনা নকৰো। তাই সুখত থাকক, আজিও কামনা কৰো। তুমি সুখত থাকা, সুখত থাকা, সুখত থাকা। আজিও মই কামনা কৰো, কাৰণ প্ৰতিজ্ঞা দিছিলো এদিন ভাল পোৱাৰ। তাইৰ বেয়া মই কামনা কেতিয়াও কৰিব নোৱাৰি। ইয়াত এটা কথা ক'ব পাৰি, মানে কি আমাৰ ল'ৰা মানুহ কিছুমান আছে আৰু বহুত ভাল, মানে সঁচাকৈ ভাল পায় দেই। ভাল পোৱাৰ পিছত কি হয়, মানে যেতিয়া এৰি যায়, গুচি যায় ছোৱালীজনী, তাই কিন্তু সুখৰ কাৰণে হাঁহি হাঁহি আমাৰ ল'ৰা মানুহে মানে ছোৱালীজনীক গুচি যাব দিব পাৰা মানে শক্তি আছে, সেইটো মানিব লাগিব। কিন্তু ঠিক সেই ঋতুলৰ তেনেকুৱা হ'ল। যাৰ কাৰণে জ্যোতিস্মিতা তোমাৰ কাৰণে যুঁজিছিলো, আকাশ বতাহ এক কৰি পেলাইছিলো। এজন সাধাৰণ ল'ৰাই আকাশ বতাহ পানী চব মানে হেৰি কৰি পেলাইছিলে আৰু একাকাৰ কৰি পেলাইছিলে। ঋতুল চেলুট ইয়াৰ প্ৰেমত বেলেগ আৰু সকলো এক কৰি পেলাইছিল। এজন ল'ৰাই, কাৰণ তাইৰ শক্তি আছিলা তুমি। এই ঋতুলৰ শক্তি আছিলা তুমি, জ্যোতিস্মিতা তুমি আছিলা এই ঋতুলৰ শক্তি। আজি সেই ঋতুৰ শক্তিহীন, মুখ থাকিও ভাষাহীন, ভালপোৱাৰ পবিত্ৰতা কলংকেৰে ঢাকি দিলা। যি ভাবিছা হয়তো ভালেই ভাবিছা, লাইফত আগুৱাই যোৱা। সদায় এজন ঋতুলে তোমাৰ ভাল কামনা কৰি আহিছে আৰু কৰি থাকিব। সদায় কামনা কৰিব তোমাৰ ভাল। এই ভগা হৃদয়ৰ পৰা তোমাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিছো। সুখত থাকা তুমি জ্যোতিস্মিতা, সুখত থাকা, সুখত থাকা, সুখত থাকা। লাইফত আগুৱাই যোৱা, আগুৱাই যোৱা। সুখত থাকা, তোমাৰ আশা পূৰণ কৰক, পূৰণ কৰক। ঋতুল আৰু এতিয়া একো নকয়, ঋতুল আৰু এতিয়া একো নকয় তোমাৰ পক্ষত। তেতিয়া আৰু তোমাৰ পক্ষত ঋতুল নাই। ঋতুলে আৰু কেতিয়াও একো নকয়, তোমাৰ পক্ষত নাই। তুমি সুখী হোৱা, তুমি হেপ্পী হোৱা। চ' ল'ৰা এজনে তেনেকৈ কোৱাটো কিমান কঠিন, সেইটো হয়তো ঋতুলে ভালকৈ বুজি পাইছে। বিশেষ মই নকওঁ, তাৰ আটাইতকৈ বেছি ভাল লগা বস্তু হৈছে তাৰ ডাইলগ টাইপৰ, মানে যিখিনি সি মানে কথা কৈছে। চ' ৰিয়েলি ইণ্টাৰেষ্টিং হয়। তো আৰু অকণমান শুনিব লগা আছে, শুনি লওক আপোনালোকে। শক্তিহীন ভাষাহীনটো বেলেগকৈ বনাই দিছে তাক। একো নকয়, এতিয়া তুমি হাজাৰ কান্দিলে ঋতুল তোমাৰ কাৰণে ঘূৰি নাহে, বা ঘূৰি নাহে। ভাল কামনা কৰিম সদায়, কিন্তু তোমাক এতিয়া গ্ৰহণ কৰাৰ পক্ষত মই নাই, কাৰণ তুমি ভাষাহীন, আৱেগহীন কৰি পেলাইছা। ভাল পোৱাৰ আৱেগ এতিয়া ঋতুলৰ অন্তৰত নাই, অন্তৰত নাই, অন্তৰত নাই। তুমি সুখত থাকা, সুখত থাকা জ্যোতিস্মিতা, সুখত থাকা। ধন্যবাদ তোমাক, ধন্যবাদ, ধন্যবাদ।
ধন্যবাদ জ্যোতিস্মিতা, ধন্যবাদ। ঋতুলে আৰু একো নকয়। তেনেকৈ প্ৰেম কাহিনী এটা শেষ হৈ যায়। বাই।